বাঁচিব আজি ক'ব গ'লে আমার নিজের মাটি আমি বাঁচাই রাখব পারা নাই অসমত যেটা মাটি আমার নিজরে হয় আর উল্টা এটা পিজিআর ভিজিআর নামত আমার মাটি লুটপাট করাই আমি দেখা পাই আছো গতিকে আমি আজি আমি বহু মানে ব্যৱস্থা কৰণ হৈ গ'লে দিল্লী ভ্ৰমণ কৰিব আহিলোঁ ৰিগাৰ্ডিং আমাৰ এছটি ইছ্যুলৈ যিটো আমাৰ দীৰ্ঘদিনীয়া দাবী আজি অসমত থকা উদাহৰণ সমালোচনীয়া আজি ভাৰতবৰ্ষৰ লেভেলত আমি এই জাতি আমি চাইবলৈ আছোঁ কিন্তু আজি দুখৰ কথা আজি চৰকাৰৰ লগত বাৰে বাৰে আলোচনা হোৱাৰ পিছতো কিন্তু আজি যদি আদিবাসীৰ যি ইছ্যু পেণ্ডিং ইছ্যু এক নম্বৰ এছটি থকা আছে সেই ইছ্যুটো কিন্তু আজিলৈকে টেবুলৰ পৰা চাইড কৰা নাই টেবুলতে পৰি আছে কিন্তু তাৰ পেছৰ ইছ্যুবিলাক বা তাৰ পেছৰ যিবিলাক ডিমাণ্ড আছে সেইবিলাক কিন্তু আগুৱাই গ'ল ইয়াকে আমি বুজিব পাৰিছোঁ যে ইয়াত কি ৰহস্য সোমাই আছে আৰু বিজেপি চৰকাৰে আদিবাসী জাতিটোৰ লগত কি লুকা ভাৱ খেলিব খুজিছে বা কি ডেভেলপমেণ্ট কৰি আছে এইটো আমি বুজি পোৱা নাই যিহেতু বিজেপি চৰকাৰে অসমত নহাৰ আগত তেখেতসকলে কৈছিলে सबका साथ सबके विकास কিন্তু সেই বস্তুটো কিন্তু টোটালি অপজিট আমি দেখা পাই আছো আদিবাসী কাৰণ আমি কোনো বাহিৰৰ মানুহ নহয় আমি কোনো চাইনাৰ পৰা অহা মানুহ নহয় আমি কোনো টিবেটৰ পৰা অহা মানুহ নহয় আমি কোনো থাইলেণ্ডৰ অহা মানুহ নহয় কোনো বাংলাদেশৰ পৰা অহা মানুহ নহয় আমি উইথিন ইণ্ডিয়া উইথিন অসমৰ মানুহ নহয় তাৰ পিছতো কিন্তু আমাৰ দুখটো বুজি পোৱা নাই বিজেপি চৰকাৰে কৈ আছে যে কংগ্রেস সরকার জিন্দাগিত আদিবাসীর কারণে কাম করিব আর একু নিজে ভারতের সংবিধানের মধ্যে বলে কইছে কিন্তু সেই সরকারে আজি 15 বছর পার অবধরিছে এটা কাম করব পারা নাই ডেভেলপমেন্টের নামত কিন্তু জাতিটো হেক করা ফলে দেখা পাই আছো আজি আদিবাসী জাতি কেনেকা বাঁচিব মুখৰ কথা আপনারা কিয় নলবাছে কিন্তু দেখেন বলে আজি যদি একটা আর্টিকেল একটা ক্লোজ একটা আমেন্ডমেন্ট করা আমি দেখা পাওয়া নাই কারণ কোনো জাতি বাঁচিব লাগলে ভারতের সংবিধানের মতো ভিতরের অন্তত হব লাগিব কোনো আর্টিকেলৰ টাচ হব লাগিব তেতিয়াহে জাতি বাঁচিব আজি ক'ব গ'লে আমাৰ নিজৰ মাটি আমি বাঁচাই ৰাখিব পৰা নাই সম্ভৱ যিকেইটা মাটি আমাৰ নিজৰে হয় আৰু উল্টাই এটা পিজিআৰ ভিজিআৰ নামত আমাৰ মাটি লুটপাট কৰাই আমি দেখা পাই আছো গতিকে আমি ক'ব খুজিম এফএনএটিসি মাটিৰ অধিকাৰ সেই অধিকাৰ মাত্র বলাই থেকে গেল আজিলৈকে ইমপ্লিমেন্টেশন প্লাস আমার কারণে রিফর্মেশন নহল এটা দুঃখৰ কথা এতিয়া সরকারে কিন্তু ইলেকশন আহিলে আমার মাতে গোটাই আদিবাসী রাজ্যৰ মাতে কয় আদিবাসী শিশু আমি কালি ভেট কৰাই দিম এতিয়া আমাৰ এটা প্ৰমাণ আছে আমাৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা বহুত উচ্চ মহাসভাত ইউনিভার্সিটি পাবলিকলি আদিবাসীৰ এসটিৰ কাম 90% হয়ে গৈছে মাত্র 10% বাকি আছে এখিনি অতি সোনকালে হ'ব আর আদিবাসী জাতিক আমি নিয়ে দিম ঠিক তেনেকে সন্মানীয় আমার প্রাইম মিনিস্টার তথা মোদীও তেখেতেও কৈছিল যেতিয়া পুরা সারা পাইছিল আমাক লোক পাইছিল যে हम बीजेपी असम में आने के बाद हम आदिवासी को एसटी करा देंगे কিন্তু আজ দেখা পালো এসটির জায়গা যিবিলাক এক্টিভিটিছ দেখা পাই আছো অসমত থকা উদাহৰণবিলাক সন্তানৰ খালি উলিয়াই ধৰি খেলা কৰোলাহে আমি দেখা পাই মাটিটো লুটপাট হৈ আছে আপাৰ আসামকো মিডিল আসামকো বালুৱা আসামকো এইটো কোনে কৰিছে চৰকাৰে কৰে চৰকাৰে যদি ইচ্ছা কৰে এক মিনিট টাইম নালাগে এটা জাতিগত ভাষা আমি নিজৰ ভাষা আমাৰ নিজৰ মাটি নিজৰ আইডেন্টিটি লৈ পেলাই জীয়াই থকা পূজা কৰো কোনটো ভাৰতৰ সংবিধানৰ বিৰোধী কৰিছে বিজেপি সরকার যেতে পারে আর তেখেতসকলে যিবিলাক কথা কৈছিল আজি ইমান টাইম লাগে নেকি বা তেখেতসকলৰ ভাৱ নাই নেকি তেখেতসকলে ষ্টেটত বিজেপি চৰকাৰ চেন্ট্ৰেলত বিজেপি চৰকাৰ তাৰ পিছত তেখেতসকলৰ ক্ষমতা নাই নেকি না তেখেতসকলৰ ভাৱ নাই নেকি না তেখেতসকলে সংবিধানটো খালি সংবিধান কৈ পেলাই সংবিধানৰ উপস্থিত কোনো মানুহ মাৰা কোনোবা জাতিৰ ৰাইটছটো খতম কৰাই নীতি তাৰ কাৰণে তেখেতসকলে ৰিপ্ৰেজেণ্ট কৰি আছে নেকি administration level আজি দেখা পাই আছো পলিটিক্যালি যি আমাৰ আদিবাসীবিলাক এই সময়ত 18 জনকে এমএলএ হৈছে আজি এইটো মিনিমাইজ কৰি কেনে হৈছে যেনে তেনে 5 জন এমএলএ দিলে দ্যাট মিন্স